রাম কৃষ্ণ হরি রাম সর্ব ধর্ম সকল নিগমে তত্ত্ব সাৰ জাত পৰে ধৰ্ম নাহি আৰ হেন নাম নুশুমৰি কমন ভৰসা কৰি রয়া ওয়াসা ভতরি বার কৃষ্ণ রাম কৃষ্ণ হৰি এই নামেই সমস্ত ধৰ্মৰ অনুপম বুলি কোৱা হৈছে। অৰ্থাৎ সমস্ত ধৰ্মৰ শ্ৰেষ্ঠ নাম এই ৰাম কৃষ্ণ হৰি। আৰু এই নামক সকলো নিগম শাস্ত্ৰৰ তত্ত্ব বুলি কোৱা হৈছে। শাস্ত্ৰ দুবিধ, এবিধ নিগম আৰু এবিধ আগম। নিগম শাস্ত্ৰত কেৱল এক কৃষ্ণদেৱৰ গুণানুকীৰ্তন থাকে আৰু আগম শাস্ত্ৰত কৃষ্ণদেৱৰ উপৰিও কৃষ্ণ ভিন্ন অন্যান্য দেৱ দেৱতাৰ গুণানুকীৰ্তন কৰা হয়। কিন্তু ৰাম কৃষ্ণ নাম এই অনুপম ধৰ্মৰ শব্দকেইটা এই নিগম শাস্ত্ৰৰ তত্ত্ব বুলি কোৱা হৈছে। এতিয়া মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ যোগেদি এই যোগাঘোষাৰ যোগেদি শেষত খেদ প্ৰকাশ কৰিছে যে এনেহেন শ্ৰেষ্ঠ অনুপম ধৰ্মবস্তু থকাৰ পিছতো এই নাম মানুহে নুশুমৰি এই ভৱ সংসাৰৰ পৰা হাত সাৰিবলৈ অন্য উপায় বিচাৰি থকাটোৰ প্ৰতি মহাপুৰুষ মাধৱদেৱৰ খেদ জন্মিছে। আৰু সেয়েহে কৈছে, হেন নাম নুশুমৰি কমন ভৰসা কৰি ৰয়া আছে ভৱতৰি বাৰ। অৰ্থাৎ অন্য কথাৰ ওপৰত ভৰসা কৰি কি কাৰণে নৰসমূহে এই সময়ত ৰৈ আছে। বিষ্ণু পাদুদকি গংগা মহেশে সহিতে জগতকে পবিত্র করয় হেন কৃষ্ণ বিনে কোন ভগবন্ত হেন ইটো সবদৰ স্বৰূপ আশ্ৰয়। এই ঘোষাজোকাৰ মূল তত্ত্ব আৰু ইয়াৰ লগত এটি চমু ইতিহাসো জড়িত হৈ আছে। মহাপুৰুষ মাধৱদেৱে ভাগৱত পুৰাণৰ এটি শ্লোকৰ পৰা এই ঘোষাজোকাৰ অনুবাদ কৰিছে। গংগা দেৱীক
বা গংগা নদী বিষ্ণুৰ পাদদকী গংগা বুলি কোৱা হৈছে কিয়? ভগৱন্তই বামন ৰূপ ধৰি বলিক ছলনা কৰাৰ মুহূৰ্তত 3 পদ ভূমি দান বিচাৰিছিল আৰু প্ৰথম পদ ভূমিৰে স্বৰ্গ, দ্বিতীয় পদ ভূমিৰে মৰ্ত অধিকাৰ কৰাৰ পিছত তৃতীয় পদ ভূমি থবলৈ ঠাই নোহোৱাত শূন্যলৈ সেই ভৰিখন আগবঢ়াই যেতিয়া দিছিল, সেই ভৰিখন বা ভগৱন্তৰ পদ ব্ৰহ্ম লোক পৰ্যন্ত বিয়পি গৈছিল আৰু ব্ৰহ্মলোকত থকা ব্ৰহ্মডিম্বত এই গংগা অন্তৰ্নিহিত হৈ আছিল। ব্ৰহ্মডিম্বত বামনৰূপী ভগৱন্তৰ পদাঘাত হোৱাত, নখাঘাত হোৱাত ব্ৰহ্মডিম্ব ফুটি গংগা বৈ আহিছিল আৰু ইয়াকে দেখি ব্ৰহ্মাই কমণ্ডলু পাতি সেই জল ধাৰণ কৰি বামনৰূপী ভগৱন্তৰ পদ প্ৰক্ষালন কৰিছিল আৰু বিষ্ণু ৰূপী বামনৰ এই পদস্পৰ্শ পোৱা এই জলাধাৰ মৰ্তলৈ যেতিয়া তীব্ৰ প্ৰবাল বেগত নামি আহিছিল, তেতিয়া মহাদেৱে ইয়াৰ গতিৰোধ কৰিবৰ কাৰণে জটা পাতি শিৰ পাতি তাক ধাৰণ কৰিছিল। গতিকে এই বিষ্ণুৰ পাদস্পৰ্শত বৈ অহা এই জলাধাৰেই পবিত্ৰ গংগা হিচাপে জ্ঞান কৰাৰ মূল কাৰণটো হৈছে কি, যে বিষ্ণুৰ দৰে শ্ৰেষ্ঠ দেৱতাৰ পাদস্পৰ্শ হোৱা বাবেই সেই জলাধাৰ পবিত্ৰ। অৰ্থাৎ গংগা নদীৰ পবিত্ৰতাটোৰ মূল সূত্ৰটো হৈছে বিষ্ণুৰ পদ। গতিকে বিষ্ণুৰ শ্ৰেষ্ঠতা এই ঘোষাজোকাৰ যোগেদি ব্যাখ্যা কৰা হৈছে। কৃষ্ণ অন্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰয় আতিবৰে যাৰ ধ্বনি শুনিবয়ে মহাপাপ হস্তিশয় পলায়তি ত্ৰাসতলবনে অৰণ্যত সিংহ, হাতী, বাঘ, ভালুক আদি অনেক জন্তু থাকে, কিন্তু এই ৰাজ্যত যি ভক্তি ৰাজ্য, সেই ভক্তি ৰাজ্যত নাম সিংহ প্ৰকাশ হয়। নামক সিংহৰ লগত তুলনা কৰা হৈছে আৰু এই ৰাজ্যক পুণ্য অৰণ্য বুলি কোৱা হৈছে। অৰণ্যত যেনেকৈ সিংহৰ ধ্বনি শুনি পাপৰ প্ৰতীক হস্তি পলাই যায়, ঠিক তেনেকৈ নামৰ ধ্বনি শুনি যি ঠাইত নাম ধ্বনিত হয় সেই ঠাইত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। গতিকে নামে সমস্ত পাপ ধুই নিগা কৰে আৰু এই নামেই পাপ ধুই নিকা কৰে, পাপক দহন কৰে। পাপক অৰণ্যৰ লগতে তুলনা কৰা হৈছে। পাপক
পাপ হস্তি বুলি কোৱা হৈছে। গতিকে পাতেক শুকান বন হৰিনাম হোতাসন বুলি মহাপুৰুষ শংকৰদেৱে আন এঠাইত কীৰ্তনত এই কথা ব্যক্ত কৰিছে। অৰ্থাৎ পাপক শুকান বনৰ লগত তুলনা কৰিছে। শুকান বন যেনেকৈ জুয়ে নিমিষতে পুৰি দাহ কৰিব পাৰে, ঠিক তেনেকৈ পাপসমূহো নামৰ ওচৰত, নাম য'ত ধ্বনিত হয় সেই ঠাইত পাপ থাকিব নোৱাৰে। গতিকে যাৰ মহা ধ্বনি শুনি মহাপাপ হস্তি ছয়, পলাই আতি ত্ৰাসত লৰে বুলি কোৱা হৈছে। আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু আপুনি আপোন ৰাখে মাৰে হৰিক নভজিনৰে আপুনি অয়নস্ত হৰি ভজি আপোনাক তাৰে। আপুনি আপোনাৰ বন্ধু বুলি কোৱা হৈছে এইকাৰণে যে আমি জীৱাত্মা আৰু পৰমাত্মা আৰু আমাৰ দেহত থকা পঞ্চভৌতিক দেহৰ এই ৰিপু সদৃশ ইন্দ্ৰিয়সমূহ আমি নিজেই নিজৰ বন্ধু হ'ব পাৰোঁ আৰু নিজেই নিজৰ আমি শত্ৰু হ'ব পাৰোঁ। যদিহে আমি ইন্দ্ৰিয়সমূহ ভগৱন্তত অৰ্পণ কৰি ভগৱন্তমুখী হৰিমুখী বা হৰিক ভজনা কৰি আমি ইন্দ্ৰিয়সমূহ পৰিচালনা কৰিব পাৰোঁ, তেতিয়াহ'লে এই ইন্দ্ৰিয়সমূহ আমাৰ বন্ধুস্বৰূপ হ'ব। আৰু বিপৰীতে আমি যদি ইন্দ্ৰিয়সমূহ দমন কৰিব নোৱাৰোঁ, ইন্দ্ৰিয়সমূহক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই ইন্দ্ৰিয়সমূহেই আমাক বিপথগামী কৰিব আৰু বিপথগামী হোৱা ইন্দ্ৰিয়সমূহ আমাৰ শত্ৰুস্বৰূপে গণ্য হ'ব। সেইকাৰণে কোৱা হৈছে যে হৰিক নভজিলে মানুহে বিপথগামী হ'ব, অৰ্থাৎ নিজেই নষ্ট হ'ব, আৰু হৰিক ভজিলে নিজক ৰক্ষা কৰিব পাৰিব। কৃষ্ণ। দুৰ্লভ মনুষ্য তনু লোভী আপুসুৰ যোগ্য বিষয়ৰ আশা হৰা সন্তৰ সংগত বহি সুখে হৰি গুণ গায়া সন্তোষে অমৃত পান কৰা। মনুষ্য জন্ম লাভ কৰাটো অতি কঠিন বুলি কোৱা হৈছে। বিষ্ণু পুৰাণত এই সম্পৰ্কে এটা শ্লোক আছে। সহজে মনুষ্য বা মানুহৰ জন্ম লাভ কৰাটো জীৱৰ কাৰণে অতি দুৰ্লভ, আৰু বহু কোটি জন্ম, বিষ্ণু পুৰাণত 84 কোটি জন্ম বুলি কোৱা হৈছে। 84 কোটি জন্মৰ পাছতহে, বিভিন্ন যোনি অতিক্ৰম কৰাৰ পিছতহে
সেই জীৱই মনুষ্য দেহ লাভ কৰিব পাৰে বুলি কোৱা হৈছে। সেইকাৰণে এনেহেন দুৰ্লভ মনুষ্য জন্ম লাভ কৰিও আমি যদি পশুৰ যোগ্য কাম কৰি থাকোঁ, আমি যদি পশুৰ যোগ্য বিষয়ৰ আশা আমি এৰিব নোৱাৰোঁ, অৰ্থাৎ পশুৰ যোগ্য বুলি কওঁতে পশু মানুহ আমি জীৱ মাত্ৰেই আহাৰ নিদ্ৰা ভয় আৰু মৈথুন এই চাৰিটা প্ৰবৃত্তি থাকে। মানুহেও যেনেকৈ আহাৰ খায় পশুৱেও আহাৰ খায়, পশুৱে যেনেকৈ নিদ্ৰা হয় মানুহৰো নিদ্ৰা হয়, পশুৰ যেনেকৈ ডাঙৰ ডাঙৰ পশুলৈ সৰু সৰু পশুবিলাকৰ ভয় থাকে, মানুহৰো তেনেকৈ অতি শক্তিৰ প্ৰতি মানুহৰ ভয় থাকে। আৰু মৈথুন শব্দই বুজাইছে যে পশুৱে যেনেকৈ জন্মদান কৰি নিজৰ পৰিয়াল বিস্তাৰ কৰিব পাৰে, মানুহো তেনেকৈ পৰিয়াল বঢ়াব পাৰে। এই চাৰিটা কাৰ্যত পশু আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু মানুহৰ এটাই কথা ব্যতিক্ৰম যে এই গোটেইখিনি পশুৰ তুল্য গুণ থকাৰ পিছতো মানুহে নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হৈ মানুহে নিজৰ ইন্দ্ৰিয়সমূহক সংযম কৰি মানুহে শ্ৰেষ্ঠত্বৰ জীৱ হিচাপে ভগৱন্তক ভজনা কৰিব পাৰে বা ভগৱন্তৰ কৃপা লাভ কৰিব পাৰে, ভগৱন্তৰ সম্পৰ্কত প্ৰজ্ঞা অনুভূত হ'ব পাৰে আৰু তেতিয়া ভগৱন্তক মানুহে ভজিব পাৰে। গতিকে এইখিনি কৰিবলৈ যাওঁতে মানুহৰ সৎসংগ লাভৰ প্ৰয়োজন আছে আৰু সেই সৎসংগ লাভ কৰাৰ সৌভাগ্যটো মানুহৰ জন্মতহে সম্ভৱ হয়। গতিকে সন্তৰ সংগত বহি সুখে হৰি গুণ গায়া, সন্তোষে অমৃত পানক কৰা। অৰ্থাৎ অমৃত ভগৱন্ত কৃষ্ণৰ কথা আমি সন্তৰ সংগত বহিলে আমি সন্তসকলৰ মুখত সেই ভগৱন্ত কৃষ্ণৰ কথা আলাপ আলোচনাৰ মাধ্যমেৰে আমি পাবলৈ আমি সক্ষম হ'ব পাৰোঁ। শ্ৰদ্ধাৰ শ্ৰোতা ভকত বৈষ্ণৱসকল, আমি আজিলৈ ইমানতে বিৰতি লৈছোঁ। পৰৱৰ্তী খণ্ড আমি ইয়াৰ পাছত আপোনাৰ খবৰ আগত আমি ব্যাখ্যা কৰিম। কৃষ্ণ।